আপোনালোকে ভাবিব পাৰে এই সাপডাল অলপ সৰু সাপ, এই সাপডালে কামুৰিলে হয়তো বিষ নালাগিব, কিন্তু 100% এই সাপডালে কামুৰিলে বিষ লাগিব। আৰু মেকুৰীৰ পানীটো এতিয়া ঢুকাব আৰু বিষ লাগি আছে, টকটকে লাগি আছে। সেইটো মাকা ৰখি আছে, যদি অকণ নকৰিতো নমস্কাৰ বন্ধুসকল, আমি এয়া উপস্থিত হ'লো দৰং জিলাৰ মঙলদৈ জনৰাম চুকা, আৰু ইয়াতে দুখন ঘৰৰ ভিতৰত এডাল সাপ আমি উদ্ধাৰ কৰি ল'লোঁ হেণ্ডেল মাৰি। চাওক বন্ধুসকল, এডাল সাপ, চকৰি ফেটি সাপ। চাওক আপোনালোকে, চাওক চাওক বন্ধুসকল, এডাল হাইলি ভেনমাছ স্নেক, আৰু ইয়াক ইংলিছত মনক্লেট কোব্ৰা বুলি কয়, চাইন্সত ইয়াক নাজা কাউথিয়া বুলি কয়, আৰু ইয়াক পদ্ম গোফ্ৰ বুলিও কয়, চন্দ্ৰনাথ বুলিও কয়। ইয়াৰ আন এটা নাম হৈছে পাল্টু, আৰু ইয়াক নিশাচৰ প্ৰাণী বুলিও ক'ব পাৰি, কাৰণ ই খাদ্যৰ সন্ধানত প্ৰায় নিশাৰ ভাগতে ই খাদ্য বিচাৰি ওলায়, সেইকাৰণে ইয়াক নিশাচৰ প্ৰাণী বুলিও ক'ব পাৰি। চাওক বন্ধুসকল, এডাল সাপৰ গাত নিউৰটক্সিন ভেনম পোৱা যায়, আৰু এই সাপে যদি কামোৰে তেতিয়াহ'লে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব লাগে। কোনো কাৰণত ওজা কবিৰাজ বেজ মন্ত্ৰ তন্ত্ৰ বিচাৰি সময় একেবাৰে নষ্ট নকৰিব, কাৰণ এই সাপডালে কামুৰিলে অকল এণ্টিভেনম দিলেহে মানুহ ভাল হৈ যায়। আৰু বন্ধুসকল, এই সাপডালৰ দুটা লক্ষণ আছে, আৰু এই সাপডালে মানুহ কেতিয়াবা কেতিয়াবা ড্ৰাই বাইট কৰি দিয়ে, তেতিয়াহ'লে বিষ নালাগে, আৰু ই যদি বিষ দিয়ে তেতিয়াহ'লে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব লাগে। সেইকাৰণে বন্ধুসকল, যিকোনো সাপে কামুৰিলেই চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাব লাগে। আৰু যাৰ ঘৰত এই সাপডাল উদ্ধাৰ কৰি ল'লোঁ তেওঁক আপোনালোকৰ মাজত চিনাকি কৰি দিম। বাইদেউ নমস্কাৰ, আপোনাৰ নাম আৰু ঠিকনাটো এবাৰ ধুনীয়াকৈ কৈ দিয়কচোন ৰাইজক। মোৰ নাম শ্ৰী ৰফিকা দেৱী, চুকাঠেবাৰী গাঁৱৰ জনাম চুকা, পোষ্ট অফিচৰ জনাম চুকা। কিবা অনিষ্ট কৰিছে নে সাপডালে? অনিষ্ট মানে মেকুৰী পোৱালি এটা আছিলে হেৰি কাপোৰৰ আলমাৰিটোত, তাতে উঠিল, আৰু মেকুৰী পোৱালিটো এতিয়া ঢুকাব আৰু বিষ লাগি আছে, টকটকে লাগি আছে। মেকুৰী পোৱালিটো ক'ত আছে? মেকুৰী পোৱালিটো এইটো দিছে, আমি এটা হেৰি থৈ দিছোঁ প্ৰতিটো। এই এবাৰ ৰাইজক দেখাই দি আছোঁ মেকুৰী পোৱালিটো অৱস্থা কি হৈ আছে। হেল্ল' মেকুৰী পোৱালিটো সেইটো মাকা ৰখি আছে, যদি অকণ নকৰিতো পোৱালি মৰিছে, হাতে নালিবি ঘটনা। এই মেকুৰীটো মাৰি পেলাইছে সাপডালে, সাপডালে মাৰিছে। দুটা আছিলে তাৰ মতা মেকুৰী এখন, দুটা আছিলে তাৰ মতা মেকুৰী এখন, আৰু এইটো আছিলে মেকুৰীটো মৰিল। মেকুৰী মৰিল। চাওক বন্ধুসকল, এতিয়া গৰমৰ ছিজন কাৰণে সাপে খাদ্যৰ সন্ধানত আহি মানুহৰ ঘৰ পায়, কাৰণ য'ত মানুহ থাকে ত'ত খাদ্য থাকে, আৰু খাদ্য খাবৰ কাৰণে নিগনি আহে, আৰু নিগনি খেদি এই সাপ আহে। আৰু গতিকে বন্ধুসকল, এই সাপবোৰে প্ৰায় মাইকী মানুহ আৰু ছোৱালী মানুহক বেছিকৈ কামোৰা দেখা পোৱা যায়, কাৰণ তেওঁলোকে ঘৰখন চম্ভালি থাকে। চাওক বন্ধুসকল, এডাল হাইলি ভেনমাছ স্নেক, ই বিষাক্ত সাপ, আৰু এডাল সাপক আমাৰ গাঁৱলীয়া মানুহে ডাকোৱাল সাপ বুলি কয়। আৰু বন্ধুসকল, আমাৰ অসমত থকা বিষাক্ত সাপবোৰৰ ভিতৰত এডাল আমাৰ অসমৰ এডাল বিষাক্ত সাপ। আৰু এতিয়া আমি ধুনীয়াকৈ সাপডাল উদ্ধাৰ কৰি লৈ যাই জংঘলত এৰি দিওঁ, কাৰণ ইয়াৰ যিখিনি জীৱন বাকী আছে সেইখিনি জীৱন মানুহৰ ঘৰে দুৱাৰে পাৰ নকৰি জংঘলত পাৰ কৰাব পাৰিব। আৰু বন্ধুসকল, আপোনালোকে চাওক, এয়া মানুহৰ ঘৰ, আপোনালোকে দেখাই পায়ে আছে। আমি এইখিনি ঠাইৰ পৰা সাপডাল উদ্ধাৰ কৰি ল'লোঁ। এই চৌকেছৰ তলতে সেই সাপডাল সোমাই আছিল, আৰু সেইখিনি ঠাইত সাপডাল সোমাই আছিল। আমি ধুনীয়াকৈ আহি এই সাপডাল উদ্ধাৰ কৰি ল'লোঁ। এতিয়া লৈ যাই জংঘলত এৰি দিম, কাৰণ মানুহৰ ঘৰে দুৱাৰে পাৰ কৰিলে হয়তো কেতিয়াবা মানুহক বিপদ ঘটাই দিবও পাৰে। সাপ বন্ধুসকল, এতিয়া প্ৰায় চকৰি ফেটি সাপবোৰ প্ৰায় ওলাবলৈ ধৰিছে, আৰু গৰমৰ ছিজন কাৰণে খাদ্যৰ সন্ধানত আহি মানুহৰ ঘৰৰ ভিতৰত এয়া শুই আছে। যদি কেতিয়াবা মানুহৰ ভৰিত খোজ পৰিলহেঁতেন তেতিয়াহ'লে এই সাপডালে নিশ্চয় কামুৰি দিলে হয়, আৰু মানুহ বৰ বেয়াকৈ বিপদত পৰিলেহেঁতেন। হাইলি ভেনমাছ স্নেক।
নিউৰটক্সিন ফেনম পোৱা যায় আৰু বন্ধুসকল এই সাপবিলাক কামুৰিলে আমাৰ নাৰ্ভাছ চিষ্টেমত কাম কৰে আৰু যেতিয়া আমাৰ নাৰ্ভাছ চিষ্টেমত কাম কৰে তেতিয়া আমাৰ যিখিনি ঠাইত সাপে কামুৰে সেইখিনি ঠাইত কলা ৰঙা পৰিবলৈ ধৰিব হয়তো কেতিয়াবা 1 ঘণ্টা পাছতো ফিকি যাব পাৰে লাহে লাহে বিষাবলৈ ধৰিব লাহে লাহে পেট বিষাব বমি আহিব উশাহ লোৱাত কষ্ট পাব গল খুজাব চকুৰে ধোৱা দেখিব কাণেৰে নুশুনা হ'ব এনেকুৱা বিভিন্ন ধৰণৰ প্ৰব্লেমে দেখা দিয়ে তেতিয়াহ'লে বন্ধুসকল বুজি পাব এটা চকৰি ফেটি সাপ আৰু বিষাক্ত সাপে কামুৰাৰ লক্ষণ এইবোৰ সেইকাৰণে এই লক্ষণ নোহোৱাৰ আগতে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাওক মই বাৰে বাৰে অনুৰোধ জনাইছোঁ কোনো কাৰণত ওজা কবিৰাজৰ ওচৰত নাযাব যদিহে ওজা কবিৰাজৰ ওচৰত যায় তেতিয়াহ'লে কিন্তু বৰ বেয়াকৈ মৃত্যুমুখত পৰিব পাৰে এতিয়া ভিডিঅ'টো অফ কৰি দিছোঁ ধুনীয়াকৈ সাৱধান লিখিলে জংঘলত এৰি দিম পোহনীয়া মেকুৰী আছে মেকুৰীটো মৰি গ'ল ভাগ্য ভাল মানুহৰ যে একো হোৱা নাই এটা কথা ভাল লাগছে কাৰণ কিয়া এই সাপডালে মানুহৰ একো বিপদ ঘটাব পৰা নাই আৰু এটা কথাত বেয়া লাগছে এই সাপডালে মেকুৰী এটা পোৱালি মাৰি পেলালে সেইকাৰণে বহুত বেয়া লাগছে আৰু ভাগ্য ভাল তেওঁলোকৰ মানুহখিনি একো বিপদ ঘটোৱা নাই কাৰণ এই সাপবিলাক কামুৰিলে মৃত্যু হোৱাটো বাঞ্ছনীয় যদিহে সঠিক সময়ত এণ্টিভেনম নাপায় চাওক চাওক আপোনালোকে ভাবিব পাৰে এই সাপডাল অলপ সৰু সাপ এই সাপডাল কামুৰিলে হয়তো বিষ নালাগিব কিন্তু 100% এই সাপডাল কামুৰিলে বিষ লাগিব সেইকাৰণে মেকুৰীটো মৰি গৈছে আৰু এনেকুৱা সাপে বিষটো নিয়ন্ত্ৰণ কৰিব নোৱাৰে যিখিনি বিষ আছে সেইখিনি একদম ধুনীয়াকৈ ঢালি দিয়ে চটকা মাৰে অলপ ডাঙৰ সাপে বিষটো নিয়ন্ত্ৰণ কৰিব লাগে সিহঁতে কামুৰিলে ড্ৰাইভেটো হৈ যায় বেছিভাগ কিন্তু এই সাপকেইটা একেবাৰে ড্ৰাইভেট কৰিব নালাগে সেইকাৰণে এই সাপকেইটা কামুৰিলে বিৰাট ভয়ানক আৰু প্ৰায় এনেকুৱা বয়সৰ সাপে মানুহৰ মৃত্যুমুখত পেলোৱা দেখা যায় এনেকুৱা ধৰণৰ সাপে মানুহক কামুৰে বন্ধুসকল আমি এই অমাত জীৱ উদ্ধাৰ কৰি লৈ আহিলোঁ দৰং জিলাৰ মঙলদৈ জনালচুকাৰ পৰা এতিয়া আমি এই সাপডাল এৰি দিম এয়া জংঘল বহুত ডাঙৰ জংঘল হয় আৰু মোৰ লগত আছে পাটনা বিতুপন আৰু বিতুপনে যেতিয়া মই এই সাপডাল উদ্ধাৰ কৰি লৈ আহিছিলোঁ বিতুপনে ৰাস্তাত দেখা পাই মোক ক'লে সাপডাল এৰি দিয়া আমিও চাওঁ আৰু এই পাৰ্টনাৰৰ লগে লগে আহি গ'ল আৰু এই পাৰ্টনাৰ মোৰ একেবাৰে ভিডিঅ' এটাও মিছ নকৰে সেইকাৰণে আজি বাস্তৱত সাপডাল এৰি দিয়া চাবৰ কাৰণে এই পাৰ্টনাৰ আহিল আৰু এতিয়া মই সাপডাল ধুনীয়াকৈ এৰি দিম জংঘলত চাওকচোন বাৰু পাৰ্টনাৰ অলপমান হেৰি কৰি দিম চাওক বন্ধুসকল এডাল বহুত বিষাক্ত হাইলি ভেনমাছ স্নেক চাওক ধুনীয়াকৈ এৰি দিলোঁ জংঘলত চাওক বন্ধুসকল এডাল বহুত বিষাক্ত সাপ হাইলি ভেনমাছ স্নেক যাৰ গাত নিউৰটক্সিন ভেনম পোৱা যায় আৰু নিউৰটক্সিন ভেনমে মানুহৰ নাৰ্ভাছ চিষ্টেমত কাম কৰি মানুহক ব্ৰেইন বিকল কৰি দিয়ে লগতে বমিও আহে মাথা ঘূৰাই চকুৰে ধোঁৱা দেখে এনেকুৱা বিভিন্ন ধৰণৰ প্ৰব্লেম আহে আৰু যদিহে এনেকুৱা সাপে কামুৰে তেতিয়াহ'লে আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাওক আৰু এই সাপডালৰ এটাই প্ৰতিকাৰক হৈছে এণ্টিভেনম আৰু এই এণ্টিভেনম ল'লে মানুহ সঠিক ট্ৰিটমেণ্ট লাভ কৰিব পাৰে আপোনাৰ কেনেকুৱা লাগে বঢ়িয়া লাগছে বস্তু দেখা পাই দেখা নাই আৰু যিখিনি কথা ক'লোঁ সেইখিনি কথা শুনি ভাল লাগিল আৰু ইয়াতে নজনা কথাও শিকিব পাৰিবি ভিডিঅ'বিলাক চাই থাকিবি আৰু আপোনালোককো কওঁ এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি নজনা মানুহকো জনাই দিয়ক ধন্যবাদ জয় আই অসম।